ড্ৰুপি আইজ ড্ৰুপি আইজৰ চিমটমছ তেনেকে নহয়। ড্ৰুপি আইজ মানে চকু খুলিব নোৱাৰে মানুহ, চকু ভালকে খুলিব নোৱাৰে। তো সেইটো অনেক ডিজিজৰ কাৰণে হ'ব পাৰে। ড্ৰুপি আইজ আপোনাৰ ট্ৰমাৰ জন্য হ'ব পাৰে, ট্ৰমাৰ কাৰণে হ'ব পাৰে, মানে জন্মৰ পৰাও এনেকে হ'ব পাৰে যে বাচ্চাদের চোখ এনেকুৱাই আছে, ডেভেলপ হোৱা নাই ভালকে, সেইটো কাৰণে হ'ব পাৰে। আৰু পৰে আডাল্টছৰ যেনেকুৱা আছে, আডাল্টছে আপোনাৰ এনেকে হ'ব পাৰে যে ট্ৰমা হৈছিলে, আগত কিবা হৈছিলে চকুত, সেইটো কাৰণে চকু খুলিব নোৱাৰে। এভৰিথিং কামছ আণ্ডাৰ ড্ৰুপি আইজ। তো সেইটো এনেকে যে আপোনাৰ ইনভেষ্টিগেশ্যন কৰে, বুজিব লাগে কেনেকে সেইটো হৈছে। বাচ্চাদের ইউজুৱেলি কনজেনাইটেল থাকে, এনেকুৱা থাকে যে চকুৰ ওপৰত যদি ডাঙৰ কিবা হৈ যায় চকু খুলিব নোৱাৰে, সেইটো একৱাৰ্ড হয়। আৰু চকুত ট্ৰমা হৈছে, আপোনাৰ নাৰ্ভৰ কিবা ডেমেজ হৈছে, সেইটো কাৰণে চকু খুলিব নোৱাৰে। ডায়েবেটিক পেচেণ্টেৰ এনেকুৱা হ'ব পাৰে যে চকু খুলিব নোৱাৰে, থাৰ্ড নাৰ্ভ ডেমেজ হৈ যায়, তেনেকুৱা মানে কনজেনাইটেল আৰু একৱাৰ্ড এনেকে থাকে। তো সেইটোৰ ট্ৰিটমেণ্ট সেইটাৰ ওপৰত ডিপেণ্ড কৰে যে কনজেনাইটেল যদি আছে সেইটোৰ চাৰ্জিকেল ট্ৰিটমেণ্ট হয়, আৰু যদি আপোনাৰ একৱাৰ্ড আছে সেইটো তেনেকে ট্ৰিটমেণ্ট কৰে। জেনেৰেলি মানুহ বুজিব নোৱাৰে যে ড্ৰুপিং আইজ কেনেকে হয়। তো ড্ৰুপিং আইজ আপোনাৰ সেইটোৱে কৈছোঁ, ইণ্ডিকেশ্যন তেনেকে একো নাই। ইণ্ডিকেশ্যন মানে যদি চকু খুলিব নোৱাৰে, কেনে খুলিব নোৱাৰিছে সেইটো বুজিব লাগে। তো সেইটো ইণ্ডিকেট কৰে যে আইলিডৰ ওপৰত যে নাৰ্ভবিলাক আছে সেইটোৰ কিবা প্ৰব্লেম হ'ব পাৰে। আইলিডৰ ওপৰত একটা মাছ হ'ব পাৰে, সেইটো কাৰণে চকু খুলিব নোৱাৰে। আইলিডৰ যদি কিবা চোট লাগিছে, ব্লাড জমা হৈছে, সেইটো কাৰণেও চকু খুলিব নোৱাৰিব, সেইটো ড্ৰুপিং আইজ হৈ যায়। তো তেনেকে যদি কিছু হয়, আইলিডেৰ ওপৰত যদি কিবা হয়, সেইটো কাৰণে ড্ৰুপিং আইজ হ'ব পাৰে। নাৰ্ভৰ কাৰণে হ'ব পাৰে, আইলিড পাৰ্টিকুলাৰৰ কাৰণেও হ'ব পাৰে, আৰু কনজেনাইটেলটো হ'বই পাৰে। আপোনাৰ যদি ডিউৰিং ডেলিভাৰী ট্ৰমা হৈছে, নাৰ্ভৰ কিবা ট্ৰমা হৈছে, চাইডে থাৰ্ড নাৰ্ভ ট্ৰমা হ'ব পাৰে, সেইটো কাৰণে বাচ্চাদের হয়। আৰু বড় মানুহৰ ইউজুৱেলি নাৰ্ভৰ সেইটো আপোনাৰ ডায়েবেটিক হ'লে হ'ব পাৰে, ডায়েবেটিক মানুহৰ নাৰ্ভৰ ডেমেজ হয়, সেইটো কাৰণে হ'ব পাৰে। আৰু চকুৰ ওপৰত যদি কিবা মাছ আছে, বৰ ডাঙৰ কিবা হৈ গৈছে, সেইটো কাৰণে হ'ব পাৰে। যদি মানুহ এক্সিডেণ্ট হৈছে মানুহৰ, সেইটো কাৰণে হ'ব পাৰে। তো পাৰ্টিকুলাৰলি যদি আপুনি নাৰ্ভৰ সেইটো কনচিডাৰ কৰিব, তো আপনার শুধু এটা ডায়াবেটিক আর হাইপারটেনসিভ পেশেন্টস, যেগুলো পেশেন্টের নার্ভের অসুবিধা থাকে, সেইটো কাৰণে হ'ব পাৰে। দেয়াৰ আৰ কণ্ডিশ্যনছ, সেইটো মানে মাইল্ড, মডাৰেট, চিভিয়াৰ বুলি কয়। তো কিমান ড্ৰুপিং আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। অলপমান ড্ৰুপিং আছে, পুরো মানে চকু খুলিবই নোৱাৰে, এনেকুৱা আছে, সেইটো চাই ডায়েগন'জ কৰিব লাগে। আৰু দেৰ আৰ টেষ্ট, ড্ৰুপিং আইজ কেনেকৈ হৈছে, হয়তো মাচলৰ প্ৰব্লেম আছে, নাৰ্ভৰ প্ৰব্লেম আছে, বা চকুৰ ওপৰত কিবা আছে, ব্লাড জমা হৈছে, মাছ একটা হৈছে, ওইটা দেখে ডায়েগন'জ কৰিব লাগে। আৰু ইনভেষ্টিগেশ্যন কৰিব লাগে, যদি কিবা ওইখানে তাত যদি কিবা আছে, সেইটোৰ ছ'ন'গ্ৰাফি কৰি ডায়েগন'জ কৰিব লাগে যে ভিতৰত যদি ব্লাড জমা হৈছে বা ভিতৰত পাছ জমা হৈছে, সেইটো কিমান আছে, কিমান ডাঙৰ আছে, সেইগুলো আপোনাৰ ছ'ন'গ্ৰাফিত কৰিব, সেইটো কাৰণে ছ'ন'গ্ৰাফি কৰিব লাগে। চকুৰ ওপৰত আইলিডৰ ছ'ন'গ্ৰাফি কৰিব লাগে। ব্ৰড কজেছ আপোনাৰ কনজেনাইটেল আৰু একোৱাৰ্ড। কনজেনাইটেল আছে, সেইটো আপোনাৰ বাচ্চাদের হয়। বাচ্চার যদি নার্ভর ড্যামেজ হয়ে যায়, বা বাচ্চাদের যদি আপনার ডেভেলপমেন্টের এইটো সময়ত যদি ভালকে আপোনাৰ নাৰ্ভ এণ্ডিংছ ডেভেলপ নহয়, সেইটো কাৰণে হ'ব পাৰে। আৰু সেইটো আপোনাৰ কনজেনাইটেলৰ ভিতৰত আহে। আৰু একোৱাৰ্ড এনেকুৱাই আছে, ডায়েবেটিছ, হাইপাৰটেনশ্যন, নাৰ্ভ ডিজৰ্ডাৰ, এনিথিং আপোনাৰ এনিথিং ডেট কেন লিড টু নাৰ্ভ প্ৰব্লেমছ, সেইটো আপোনাৰ নাৰ্ভৰ ডিজিজ কজ কৰিব। সেইটো কাৰণে লিডৰ যে নাৰ্ভ, সেইবিলাক কাজ নকৰে, সেইটো কাৰণে দিগদাৰ হয়। আৰু মেকানিকেল ট'চিছ, এটা ড্ৰুপিং আইজ মেকানিকেল একটা সেইটো কয়,
সেইটো আপোনাৰ আইলিডৰ কাৰণে হয়, আইলিডৰ ট্ৰমাৰ কাৰণে হয়। ওই তাত ব্লাড জমা হৈ যায়, তাত মাছ একটা গোটা একটা হ'ব, সেইটো কাৰণে হৈ যায়। তো there are many things that can be included in drooping eyes. কৰিব পাৰে, সেইটো ডিপেণ্ডিং অন দ্য চিভিয়াৰিটি অফ নাৰ্ভ ডিছঅৰ্ডাৰ, সেইটো চাৰ্জিকেলি কাৰেকশ্যন কৰা যায়। কিন্তু মানে ইমান যদি কমপ্লিট ড্ৰুপিং আইজ আছে, তো সেইটো পুৰা চাৰ্জিকেল কাৰেকশ্যন নাও হ'ব পাৰে। সেইটো চাব লাগে কিমান আছে, আৰু ডিপেণ্ডিং অন দ্য আমাউণ্ট অফ ড্ৰুপিং উই গ' ফৰ দ্য চাৰ্জিকেল কাৰেকশ্যন। তো যদি অলপমান আছে, সেইটোৰ কাৰণে আলাদা বেলেগ একটা চাৰ্জিকেল কাৰেকশ্যন আছে। চাৰ্জিকেল কাৰেকশ্যন উই গ' ফৰ দেৰ আৰ নাৰ্ভ কাৰেকশ্যন চাৰ্জাৰীজ এণ্ড মাচল কাৰেকশ্যন চাৰ্জাৰীজ। চ' দেট সেইটো কি কৰে যে আইলিড তাত যে মাচলবিলাক থাকে সেইটো টাইটেনিং কৰে দে, তো সেইটো কাৰণে আইলিড খুলি যায়। ৰিস্ক ফেক্টৰ্ছ তেনেকৈ নাই, চাৰ্জিকেল ৰিস্ক ফেক্টৰ্ছ যিটো থাকে সেইটোৱে ইনফেকশ্যন হ'ব পাৰে, কমপ্লিট কাৰেকশ্যন নাও হ'ব পাৰে, 100% কাৰেকশ্যন নাও হ'ব পাৰে, মানে পেচেণ্ট ছেটিছফেকশ্যন অলপমান কম হ'ব পাৰে। বাকী আৰু মানে চিভিয়াৰ তেনেকৈ একো ৰিস্ক নাই। প্ৰিভেণ্ট কৰিব পাৰে যদি আপোনাৰ যদি বাই চান্স পেচেণ্ট ডায়েবেটিক আছে, তো সেইটো ব্লাড গ্লুক'জ যদি নৰ্মেল থাকে, নাৰ্ভ ডেমেজ মানে অলপমান কম হয়, তো সেইটো কৰিব পাৰে। প্লাছ ট্ৰমা বা আইলিড মাছ সেইগুলো যে আছে, সেইটো যদি আগৰ পৰাই গম পায়, সেইটো ইনিচিয়েলি ট্ৰিটমেণ্ট কৰে দিলে আপোনাৰ ড্ৰুপিং আইজ নহ'ব। তো সেইবিলাক একুৱায়াৰ্ড যেগুলো আছে সেইটো আপুনি প্ৰিভেণ্ট কৰিব পাৰে। কনজেনাইটেল ইজ নন প্ৰিভেণ্টেবল।